গোলাগঞ্জৰ পোকালাগীত কোৰেৰে ঘপিয়াই আহত ব্ৰজেন কুমাৰ ৰায়। গোলাগঞ্জৰ আৰক্ষী চকীৰ অন্তৰ্গত পোকালাগী চতুৰ্থ খণ্ডৰ বিখানু ৰায়ৰ পুত্ৰ ব্ৰজেন কুমাৰ ৰায়কে কোৰেৰে ঘপিয়াই আহত কৰে একেখন গাঁৱৰে সুৰেন ৰায় অধিকাৰীৰ পুত্ৰ মুকুল চন্দ্ৰ ৰায়। উল্লেখযোগ্য যে আজি ৰাতিপুৱা আনুমানিক 10টামান বজাত ব্ৰজেন কুমাৰ ৰায় নিজা খেতিপথাৰত কঠীয়া ৰুই থাকোঁতে মুকুল চন্দ্ৰ ৰায়ে কাজিয়াৰ সৃষ্টি কৰে। ইয়াতে শান্ত নাথাকি মুকুলৰ হাতত থকা কোৰেৰে 3বাৰকৈ ঘপিয়াই ব্ৰজেন কুমাৰ ৰায়ক গুৰুতৰভাৱে আহত কৰে। পিছত ওচৰ চুবুৰীয়া তেজেৰে ৰাগৱলী হৈ থকা ব্ৰজেনক হালাকুৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা আৰম্ভ কৰে। এই ঘটনাৰ সন্দৰ্ভত হালাকুৰা আৰক্ষী তালাচী চকীত ব্ৰজেন কুমাৰ ৰায়ে এখন এজাহাৰ দাখিল কৰে। এতিয়ালৈকে হালাকুৰা আৰক্ষীয়ে অভিযুক্তক আটক কৰিব পৰা নাই। আকাশবাণীৰ পৰা মিণ্টুৰাৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। এই মই জমিত কাম কৰি আছোঁ, ৰোৱা কৰি আছোঁ। তা মুকুল নাম চেঙার মানে আসিয়ে করে আলিতে কাঠি শেষ করে দিচ্ছেন। তো আমি রশি টানিয়া পূজা করে পাইস নাই তুই, তো ওই কথা কইস, ওই কথা বলে তারপর মোক আসিয়ে মারছে চোট। কোনে নাই ওর সাথে কোনো কাজই হয় নাই মোর কোনো দিনও। আসিয়ে খাসকে মারছে চোটিয়া পরে কি দিয়ে চটেছে? কোদাল দিয়ে চড়াইছে। কটা চটেছে? 3টে চড়াইছে। এলা তোমরা কেস দিবেন নাকি? ক্যাশ দেওয়া হয়, ক্যাশ দিলুম। পুলিশ সাক্ষী করিয়ে কিছু জোরে ধরে, কিছু জোরে শাস্তি পাইছে না। তোমার আহ্বান কিন্তু শাস্তি লাগে আমাকে।